মই এইটো দেখিছে ইমান ধুনীয়া এইটো এটা মানে বডি ৱাশ কৰিবৰ কাৰণে চব থ'ব পাৰিব হেণ্ড ৱাশ থ'ব পাৰিব এইটো অনলি 150 ৰুপিছত মই আনিছোঁ বাট ইয়াত দাম বহুত হ'ব মই দিল্লীৰ পৰা আনিছিলোঁ চ' এইটোত মই আজি বনাই আছোঁ এইবিলাক ইনগ্ৰেডিয়েণ্টছ এটা চপ বাৰ হয় এইটো বড়ো প্লাছৰ চপ বাৰ এইটো মেডিমেক্সৰ চপ বাৰ 2-3টা চাবোন আপোনালোকে নিজে মতে দিব পাৰে এইটো এল'ভেৰা জেল এইটো কুকুম্বাৰ এটা আৰু এইটো হালধি এনেকৈ ৰ'জ ৱাটাৰ যিমানখিনি বস্তু আপোনালোকে ল'ব পাৰে তাত আপোনালোকে বেছিকৈ এইবিলাক ইনগ্ৰেডিয়েণ্টছবিলাক দিব যিবিলাকৰ পৰা নেচাৰেল আপোনালোকৰ গ্লো আহাৰ থাকে যিকোনো বা আপোনালোকে ইয়াৰ লগত অকণমান অইল নাৰিকল অইল বা এচেঞ্চ পেলাই দিব পাৰে চ' আজি মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এইকেইটা প্ৰডাক্টছৰে আপোনালোকক দেখাই আছোঁ কেনেকৈ বনাব লাগে ফাৰ্ষ্ট মই ইয়াৰ চাবোনটো অলপ গ্ৰাইণ্ড কৰি ল'ম এনেকৈ আমি বইলিং প্ৰচেছটোলৈ যাম এয়া মই এটা চচপেন ল'লোঁ তাত অলপমান গাখীৰ দিলোঁ অলপমান পানী ইউজ কৰি দিলোঁ গাখীৰত এইখিনি যিখিনি জুচ কুকুম্বাৰ দেখিলে এয়া উলিয়াই দিলোঁ এই গুটিকেইটা মই এক্সট্ৰা কৰি ল'ম গুটিকেইটা মই এই চাকনিখনৰ সহায়েৰে মই গুটিকেইটা দি পেলাই তাত দি দিম প্ৰিন্স ধৰা এনেকৈ ধৰাচোন ওপৰত দিয়া এয়া মই ইয়াত কুকুম্বাৰৰ জুচখিনি চাকনিৰে চাকি গোটেইখিনি চাবোন আছে সেইখিনি দি দিম এয়া দেখিছে ঠাণ্ডা হৈছে মই এতিয়া বাকী ইনগ্ৰেডিয়েণ্টছখিনি ইয়াত মিলাম ফাৰ্ষ্ট ইনগ্ৰেডিয়েণ্টছটো হ'ব মোৰ মই এল'ভেৰা জেল মিলাই দিলোঁ তাৰপিছত মই এতিয়া অলপ হালধি মিলাই দিম কিয়নো হালধি স্কিনৰ কাৰণে বহুত ভাল চ' ইয়াত মই অলপ সৰহ পৰিমাণে হালধি মিলাম কালাৰটো আপোনালোকৰ হালধীয়া হৈ যাব বডি ৱাছৰ কিন্তু বহুত ভাল হালধিটো মিলালে আপোনালোকৰ নেচাৰেল ইনগ্ৰেডিয়েণ্টছ হয় চাবচোন আপোনালোকে এনেও হালধি সানিব এনেকৈ এইটো ক্ৰীমি টেক্সচাৰ কৰিব এতিয়া এইটো অলপ উটা হৈ আছে মই এইটো অলপ গলাই আনি ইয়াত এড কৰিম মই তেলটো গৰম কৰি দিলোঁ বিৰাট গৰম হৈ আছে টাচ কৰিব নোৱাৰি এনেকুৱা গৰম হৈ আছে সেইকাৰণে মই ইয়াত এখন কাপোৰৰ সহায় ল'লোঁ আৰু লৈ ইয়াত দেখিছেনে ইয়াত এড কৰি দেখিছেনে এয়া হালধীয়া কালাৰ হৈছে কিন্তু এই চাবোনটো সানিলে আপুনি নেচাৰেল যিটো গ্লো পাব সেইটো অন্য এটুকু চাবোনত আপোনালোকে নাপায় চ' মই নেক্সট মৰ্ণিং এয়া দেখিছে কেনেকৈ ছেট হৈ গ'ল এইখিনি আৰু এটা ক্ৰীমি টেক্সচাৰ হৈছে দেখিছেনে এইখিনি একচুৱেলি এটা পিপিৰ সহায়েৰে ভৰাব লাগিব পিপিটো নাপালোঁ চ' মই এনেকৈয়ে ভৰাম বহুত কেয়াৰফুলি এনেকৈ বাট পিপিটো দি ভৰালে বেছি ভাল আছিলে এয়া ফুল বটল দেখিছে চাওক দিছোঁ কেনেকৈ এটা ক্ৰীমি টেক্সচাৰ ওলাব এয়া আপোনালোকে বডি ৱাছ ইউজ কৰিব পাৰিব দেখিছে এইখিনি ৰেডি ইউজ কৰিবৰ কাৰণে চ' থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' আৰু আশা কৰোঁ এনেকৈয়ে মই আৰু নেক্সট ভিডিঅ' আনিম আপোনালোকে হেল্পফুল আৰু আপোনালোকে চাই থাকিব থেংক ইউ